हेलो फ्रेंड्स আজিৰ এই ভিডিঅ'টোত মই নতুন 10টা এমসিকিউ আলোচনা কৰিম ইংলিশ পেডাগজিৰ ওপৰত তো মই অলৰেডি কৈছো যে মই পৰীক্ষা আগলৈকে মানে স্পেশাল টেট নহয় জেনাৰেল টেটৰ আগলৈকে 1000 এমসিকিউ ইংলিশ এমসিকিউ আলোচনা কৰিম তো ইংলিশ পেডাগজিৰ যদি মই আলোচনা কৰো ইংলিশ পেডাগজিৰ লগে লগে আপোনালোকে মনত ৰাখিব আপোনালোকৰ চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজিৰো কি হ'ব কাম হৈ যাব কাৰণ বস্তুখিনি প্ৰায় ৰিলেটেড হয় তো আপোনালোকে সেই কাৰণে গোটেইখিনি বস্তু স্কিপ নকৰাকৈ ভালদৰে চাওক আগৰ মই যি 21টা দিছো সেইবোৰ ভালদৰে চাওক আৰু মুখস্থ কৰাতকৈ আপোনালোকে বুজিবৰ চেষ্টা কৰিব মই প্ৰত্যেকটা কোশ্চেন এক্সপ্লেইন কৰিছো আপোনালোকে বুজাৰ চেষ্টা কৰক যে কি কৈছে কাৰণ আমি চাইল্ড ডেভেলপমেন্ট মানে আমি বুজিব লাগিব বস্তুখিনি সেইমতে আমাক ৰিলেট কৰিব লাগিব কাৰণ আজি কেতিয়াবা দেখা যায় যে প্ৰতিটো কোশ্চেনটোৱে শুদ্ধ যেন লাগে তাৰ ভিতৰতো আমাক কি কৰিব লাগিব যেটো বেষ্ট হয় সেইটো বাছি ল'ব লাগিব তো ভিডিঅ'টো আৰম্ভ কৰোঁ টিটোৰ এই কোশ্চেনটো কি কৈছে টিচিং লাৰ্নিং মেটেৰিয়েল টিএলএম বহুত জনে কৈ আছিল স্যাৰ টিএলএম সম্পৰ্কে এমসিকিউ দিব তো আজি দিছো should be used by teacher as it TLM should be used by teacher শিক্ষকে ব্যৱহাৰ কৰা উচিত as it যেহেতু এইটো মানে TLM এ কি কৰে এইটো কোশ্চেনটো আহিছে সিটেড টু ফেব্ৰুৱাৰী 2016 ত আহিছিল তো আমাৰ কোশ্চেনটো কি কৈছে যে TLM এ এজন শিক্ষকে ব্যৱহাৰ কৰা উচিত কিয়নো TLM এ কি কৰে ইট ইজ নট ভেৰি এক্সপেন্সিভ এইটো বেছি কি নহয় খৰচী নহয় কম দামৰ এই কাৰণে ব্যৱহাৰ কৰিব লাগে তো মই ভাবো এইটো কোনো যুক্তি নহল যে এই কাৰণে আমি ব্যৱহাৰ কৰা উচিত এইটো কাটি দিলো নেক্সট বি নম্বৰ মোটিভেট লাৰ্নাৰ্স কি কৰে মোটিভেট কৰে টু ফাৰ্দাৰ প্ৰিপেয়াৰ সাচ মেটেৰিয়েল এট হোম ষ্টুডেন্টে এই মেটেৰিয়েল ব্যৱহাৰ কৰাৰ কি হয় প্ৰিপেয়াৰ কৰাৰ প্ৰস্তুত কৰাত কি কৰিব কত এট হোম অৰ্থাৎ ঘৰত প্ৰস্তুত কৰাৰ কি হ'ব মোটিভেট হ'ব এইটো কাৰণে TLM ইউজ কৰিব লাগে নেকি মই ভাবো নহয় কাৰণ TLM আমি টিচাৰ হে ইউজ কৰে তো সেইটো টিচাৰ ইউজ কৰে এইটো শিক্ষকে ষ্টুডেন্টে অৰ্থাৎ লাৰ্নাৰ্সে কি নকৰে প্ৰিপেয়াৰ নকৰে টিচাৰে লাৰ্নাৰৰ উপযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি কাৰণ এনেকুৱা TLM নহয় যে ক্লাছ 1ত পঢ়ে কিন্তু মই ক্লাছ 5 গ্ৰেডৰ কি কৰো TLM লৈ আহিম সেইটো নহয় আমি হিয়তৰ উপযোগিতাৰ ওপৰত ভিত্তি কৰি মোৰ কথাখিনিও হয়তো পৰীক্ষা দিব পাৰি কাৰণ মই কৈ আছো উপযোগিতাৰ ওপৰত ভিত্তি কৰি কি দিব আমাক TLM ব্যৱহাৰ কৰিব লাগিব সেই হিচাপত আমাক প্ৰিপেয়াৰ কৰিব লাগিব এটো হয় যে TLM আমি যিমান পাৰিম কম খৰচী হ'ব লাগে তো আপোনালোকো মনে চাব যে কোন কেইটা কিমানটা কোশ্চেন আজি হয়তো মই 10টা আলোচনা কৰিম এই 10টা আপোনালোকক কিমানটা কোশ্চেনৰ উত্তৰ আপোনালোকে কৰিব পাৰে আপোনালোকে এটা মনে হিচাপ কৰিব সি নম্বৰ কৈছে সাপ্লিমেন্টস টিচিং লাৰ্নিং প্ৰসেস আমাৰ যেটো টিচিং লাৰ্নিং প্ৰসেস হয় এটা সাপ্লিমেন্ট হিচাপে কাম কৰে এইটো কি হয় শুদ্ধ উত্তৰ হয় ইয়াৰ তথাপিও যদিও উত্তৰ শুদ্ধটা পাইছো তথাপিও আমি নেক্সট খিনি চাম কিয়নো পৰীক্ষাত আমি কম্পেয়াৰ কৰিম ধৰক দুটা শুদ্ধ বলো এই দুটাৰ ভিতৰত কোনটো বেছি কি হয় উপযোগী হয় আমাৰ কোশ্চেনৰ লগত তাক আমি কি কৰিম টিক মাৰ্ক দিম বা আমি তাক হে কি কৰিম এনসারত ধৰিম নেক্সট ডি নম্বৰ কৈছে প্ৰিপেয়াৰ্স ষ্টুডেন্টস মেন্টালি টু সিট ইন দা ক্লাছত বহিবলৈ মেন্টালি কি কৰে প্ৰিপেয়াৰ কৰে এইটো অলপ যদিও হয় কিন্তু এইটো বেছি হ'ব যে ই সাপ্লিমেন্ট হিচাপে কাম কৰে কিহৰ আমাৰ টিচিং লাৰ্নিং প্ৰসেসখিনিৰ তো এইটো সি নম্বৰ হ'ব আনসাৰ নেক্সট 23 নম্বৰ কৈছে কি ডিকশনাৰী আমি সকলোৱে জানো ডিকশনাৰী is a very important tool for learning a language এটা ল্যাঙ্গুয়েজ আমি শিকিবলৈ আমাক কি হয় ডিকশনাৰীৰ খুব প্ৰয়োজন হয় ইম্পৰ্টেন্ট হয় which of the following is least important about the use of dictionary ইয়াত চাৰিটা অপচন আছে এই অপচন চাৰিটাৰ কোনটো আটাইতকৈ কম গুৰুত্বপূৰ্ণ কি হয় ডিকশনাৰী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত হয় এই কোশ্চেনটো আহিছে 2015ত সিটেটত আহিছে সেপ্টেম্বৰ মাহৰ 2015ত তো মই প্ৰথমতে জাস্ট ওপৰা-ওপৰি কম আপোনালোকে চাব আগতে কোনটো হ'ব পাৰে আনসাৰ নম্বৰ 1 কৈছে লুকিং দ্য মিনিং অফ এ ওয়ার্ড মানে এটা ওয়ার্ডৰ আমি কি মিনিং বিচাৰাৰ কাৰণে ডিকশনাৰী চাওঁ বি নম্বৰ কৈছে চেক দ্য পেসিভ ভয়েস অফ এ ওয়ার্ড এটা ওয়ার্ডৰ পেসিভ ভয়েস কি হ'ব সেইটো চাবলৈ আমি ডিকশনাৰী চাওঁ সি নম্বৰ কৈছে চেক দ্য পাৰ্ট অফ স্পিচ অফ এ ওয়ার্ড পার্ট অফ স্পিচ আমি চাবলৈ কি কৰোঁ ডিকশনাৰী ব্যৱহাৰ কৰোঁ আৰু ডি নম্বৰ কৈছে চেক দ্য স্পেলিং অফ এ ওয়ার্ড এটা শব্দৰ
স্পেলিংখিনি বানানখিনি চাবলৈ আমি ডিকশ্যনাৰী ইউজ কৰোঁ। তো আপোনালোকৰ মতে কি হ'ব অলপ চিন্তা কৰি চাওক, তাৰপিছত মই উত্তৰটো দি আছোঁ। Number 1, looking the meaning of a word. Number B, check the passive voice of a word. C, check the parts of speech. Parts of speech কাক কয় মই অলৰেডি আলোচনা কৰিছোঁ। ভইচ আলোচনা কৰিছোঁ, আপোনালোকে প্লে লিষ্টত গৈ সেইটো চাব পাৰিব। চেক দ্য স্পেলিং। স্পেলিং মানে হৈছে বানান, এটা বানান ধৰক মেন MAN, এইটো হৈছে স্পেলিং। তো ইয়াৰ কোনটো কি হয়, আমাক কোৱেশ্যনটো কি কৈছে, ফলোইং ইজ লিষ্ট ইম্পৰ্টেণ্ট, আটাইতকৈ কম গুৰুত্বপূৰ্ণ। চাওক আমি মিনিং দেখাৰ কাৰণে ডিকশ্যনাৰী ইউজ কৰোঁ, এইটো হয়। নেক্সট এইটো কৈছে কি পেচিভ ভইচ চোৱাৰ কাৰণে আমি কি কৰোঁ, এটা ৱাৰ্ডৰ পেচিভ ভইচ, আমি পেচিভ ভইচ চোৱাৰ কাৰণে আমি কি নকৰোঁ, ডিকশ্যনাৰী ইউজ নকৰোঁ। C নম্বৰ কৈছে যে পাৰ্টছ অফ স্পীচ। পাৰ্টছ অফ স্পীচ এটা ৱাৰ্ড, এইটো নাউন হ'ব নে প্ৰনাউন হ'ব নে কি হ'ব, এডজেক্টিভ হ'ব নে ভাৰ্ব হ'ব, এইটো চোৱাৰ কাৰণে আমি ডিকশ্যনাৰী ইউজ কৰোঁ। এইটো চোৱাৰ কাৰণে যদিও কম ইউজ কৰোঁ, কিন্তু আপোনালোকে চাব এইটো আছে কিন্তু ৱাৰ্ড দিছে, ব্ৰেকেটত দিছে, চাব উইদিন ব্ৰেকেট এন মানে নাউন, ভি ভাৰ্ব, এডজেক্টিভ AD জে এনেকৈ দিছে, এডভাৰ্ব এইটো আছে। তো ইয়াৰ কাৰণেও আমি পাৰ্টছ অফ স্পীচ চোৱাৰ কাৰণেও ডিকশ্যনাৰী ইউজ কৰোঁ। তাৰপিছত আছে চেক দ্য স্পেলিং। বানানৰ কাৰণে আমি চাওঁ, কোনো এটা বানান পাহৰি গ'লে চাওঁ। এতিয়া হয়তো মোবাইল হৈছে, সেইকাৰণে মোবাইলতে কি কৰোঁ তৎক্ষণাত যাওঁ, কিন্তু আমাক কি কয় ডিকশ্যনাৰীটোৰ কথা কৈছে। তো দেখা যায় আমি পেচিভ ভইচৰ কাৰণে কোনোদিনো কি নকৰোঁ, ডিকশ্যনাৰী ইউজ নকৰোঁ। তো আমাৰ এনচাৰ হ'ব কি বি। উত্তৰ প্ৰশ্নটো কৈছে কি লিষ্ট ইম্পৰ্টেণ্ট মানে আটাইতকৈ কম গুৰুত্বপূৰ্ণ। তো আটাইতকৈ কম গুৰুত্বপূৰ্ণ হৈছে কি পেচিভ ভইচ। পেচিভ ভইচৰ কাৰণে আমি ডিকশ্যনাৰী নেচাওঁ। নেক্সট 24 নম্বৰ কৈছে কি হিউমেন নলেজ, মানৱৰ যিটো জ্ঞান, ইজ একুৱাৰ্ড, এইটো আহৰণ কৰা হয়, অৰ্জন কৰা হয়, এণ্ড ৰিটেইন আৰু ধৰি ৰখা হয় উইথ কাৰ লগত, উইথ দ্য হেল্প অফ কি হয় ইণ্টাৰনেটৰ লগত। ইণ্টাৰনেটৰ লগত আমি আমাৰ নলেজখিনি ধৰি ৰাখোঁ নেকি, এইটো নহয় উত্তৰ। বি নম্বৰ কৈছে স্ক্ৰিপ্ট, আমি ক'ৰবাত লিখি ধৰি ৰাখোঁ নেকি, এইটো নহয়। চি নম্বৰ লেংগুৱেজ, হয় আমি লেংগুৱেজৰ জৰিয়তে কি কৰোঁ, ভাষাৰ জৰিয়তে আমাৰ জ্ঞানখিনি আমি ধৰি ৰাখোঁ। তাৰপিছত কি কৈছে মিডিয়া, মিডিয়াৰ জৰিয়তেতো আমি ধৰি নাৰাখোঁ, তেনেহ'লে উত্তৰটো কি হ'ব চি উত্তৰ হ'ব শুদ্ধ উত্তৰ। নেক্সট 25 কুৱেশ্যন নম্বৰ কি কৈছে ইউজিং ছংছ, ৰাইমছ এণ্ড গেমছ ইন দ্য ক্লাছৰুম। আমি ক্লাছৰুমত কি কৰোঁ, ছংছ মানে গীত গান গাই, ৰাইমছ গাই বা খেল ধেমালি কৰি এইবিলাক যদি কৰোঁ কি হ'ব, উড হেল্প সহায় কৰিব দ্য চাইল্ড, এটা শিশুক সহায় কৰিব, কিহত সহায় কৰিব। এ নম্বৰ অপশ্যন দিছে অভাৰকাম শ্বাইনেছ। আপোনালোকৰ দেখাত অসুবিধা হ'লে কমেণ্ট বক্সত ক'ব নিশ্চয়। অভাৰকাম শ্বাইনেছ, শ্বাইনেছ মানে কি লাজুক ভাৱ, যিটো লাজ এটা, এই লাজটো অভাৰকাম কৰিবলৈ মানে জয় কৰিবলৈ, লাজক জয় কৰিবলৈ আমি এইবোৰ কৰোঁ। তাৰপিছত বি নম্বৰ কৈছে ডেভেলপ দ্য কনফিডেন্স এণ্ড ইণ্টাৰেষ্ট, মানে এজন শিশুৰ বা এজন লাৰ্ণাৰৰ কনফিডেন্সটো বঢ়াৰ কাৰণে, ইণ্টাৰেষ্টটো বঢ়াৰ কাৰণে আমি কি কৰোঁ, ছংছ, ৰাইমছ, গেমছ এইবোৰ ক্লাছৰুমত কৰোঁ। তাৰপিছত চি নম্বৰ দিছে মটিভেট টু স্পীক, কথা কোৱাৰ কাৰণে যাতে কি হয় মটিভেট কৰোঁ, কিহৰ ইণ্টাৰেষ্ট হয়, কিহৰ মটিভেট হয়, কথা কোৱাত যাতে আমি মটিভেট হয় সেইকাৰণে এইবোৰ কৰোঁ। ডি নম্বৰ দিছে অল অফ দ্য এভভ, ওপৰৰ আটাইখিনিয়ে। এই কুৱেশ্যনটো হৈছে জুলাই মাহৰ 2011। তো আপোনালোকৰ মতে কোনটো হ'ব, এ হ'ব, বি হ'ব, চি হ'ব নে ডি হ'ব, আপোনালোকে অলপ ভাবকচোন 2-4 ছেকেণ্ড। তো দেখা যায় ইয়াৰ আটাইবোৰে উত্তৰ হয়, কাৰণ আমি যেতিয়া আমাৰ শ্ৰেণীৰ ল'ৰা ছোৱালীক আমি গীত গাবলৈ দিম, খেল ধেমালি কৰিবলৈ দিম, ৰাইমছ ক'বলৈ দিম, ৰাইমছ এতিয়া একশ্যনৰ দ্বাৰা যদি দিওঁ তেনেহ'লে তাৰ বেছি ভাল। তো এই আটাইবোৰ কৰিলে কি হ'ব, সেই ল'ৰা বা ছোৱালীজনীৰ কি হ'ব, শ্বাইনেছটো নোহোৱা হ'ব, অৰ্থাৎ লাজুক ভাৱটো নোহোৱা হ'ব। তাৰপিছত কনফিডেন্সটো ডেভেলপ হ'ব, ইণ্টাৰেষ্টটো আহিব, সেই কাৰ্যৰ প্ৰতি এটা ৰুচি আহিব, ইণ্টাৰেষ্ট আহিব। চি নম্বৰ মটিভেট হ'ব, সিহঁতে কি ক'ব যে ছাৰ, সিহঁতে আগ্ৰহী ক'ব ছাৰ এইবাৰ মই কওঁ এনেকৈ আগ্ৰহ হ'ব। তো মটিভেটটো কি হ'ব, স্পীক,
আৰু লাষ্টত কৈছে কি ডি সকলোৱে হয়, তো উত্তৰ সকলোৱে হয়, তো ডি উত্তৰ হ'ব কি এনচাৰ হ'ব ডি, ডি ইজ দ্য ৰাইট এনচাৰ। তো আশা কৰোঁ আপোনালোকক আজিৰ এই ভিডিঅ'টো ভাল লাগিছে। এতিয়া আমি চাম 26 নাম্বাৰ। কি কৈছে, হোম লেংগুৱেজ ইজ ডেছ ইন এ নেচাৰেল ৱে। মোৰ এই কুৱেশ্যনটো মই কনফিউজ আছোঁ, কাৰণ এই কুৱেশ্যনটো মই আগত অলৰেডি দিছোঁ নেকি, মোৰ তেনেকুৱা লাগি আছে। কাৰণ কি নহওক, ইয়াতে কি আছে, হোম লেংগুৱেজ ইজ ডেছ ইন এ নেচাৰেল ৱে। হোম লেংগুৱেজটো আমি কি কৰি লওঁ, নেচাৰেল ৱেত কি কৰি লওঁ, এই নাম্বাৰ টট কৰক, শিকি লওঁ। বি প্ৰম্পটেড কৰক, প্ৰম্পট কৰক। নেক্সট চি হৈছে একুৱাৰ্ড, ডি লাৰ্ণড। তো ইয়াত কি কৈছে, আমাৰ মনত ৰাখিব লাগিব হোম লেংগুৱেজ বুলি কৈছে। তো হোম লেংগুৱেজ মই যেতিয়া লাৰ্ণিং দিছে, লেংগুৱেজ লাৰ্ণিং আৰু একুইজিশ্যনৰ ওপৰত এটা ভিডিঅ' দিছোঁ, সেই ভিডিঅ'টোত আপোনালোকে চাব। মই তাত কৈছিলোঁ যে হোম লেংগুৱেজ যিটো হয় সেইটো আমি কি কৰোঁ, একুৱেৰ কৰোঁ। কাৰণ একুৱেৰ আৰু লাৰ্ণড দুটা শব্দৰ মাজত ডিফাৰেঞ্চ আছে। তো বেছি মই ক'বলৈ নিচাওঁ, কাৰণ যিহেতু অলৰেডি এটা ভিডিঅ' দিছোঁ, কাৰোবাৰ কিবা কনফিউশ্যন থাকিলে সেই ভিডিঅ'টো চাই ল'লে হ'ল। এতিয়া নেক্সট আলোচনা কৰিম 27ত, আৰু এই কুৱেশ্যনটো দিছিল CTET 2016ত। 27 কি কৈছে, when children first start to speak in sentences, যেতিয়া ল'ৰা ছোৱালীসকলে প্ৰথম চেণ্টেন্সত কথা ক'বলৈ আৰম্ভ কৰে, their speech may be described as, সিহঁতৰ যিটো কথা কোৱাৰ ধৰণটো, স্পীচটো আমি কি ক'ম, মাল্টিলিংগুৱেলটো হ'বই নোৱাৰে সেই সময়ত, কাৰণ জাষ্ট খালি ষ্টাৰ্ট কৰিছেহে। তাৰপিছত বাবলিং, এক্সেপশ্যনালিটো নহয়, কাৰণ সেই সময়ত হয়। তাৰপিছত টেলিগ্ৰাফিটো হ'বই নোৱাৰে। তো ইয়াত কি আছে, বাবলিংটো কি হয়, আমি যেনেকুৱা কওঁ আইতাই যেনেকৈ কওঁ, আমাৰ ল'ৰা ছোৱালীসকলে, সৰু ল'ৰা ছোৱালীকে এই যিটো কয় যে আইতে শব্দটো আইতাই, এইটো হৈছে বাবলিং। আৰু এইটো কি হ'ব, এই ফাৰ্ষ্ট যেতিয়া ষ্টাৰ্ট কৰে কথা কোৱা, এইটোক আমি কি ক'ম, কি বুলি ডিছক্ৰাইব কৰিম, এইটো বাবলিং বুলি ডিছক্ৰাইব কৰিম। নেক্সট আছে দি টাৰ্ম ছেকেণ্ড লেংগুৱেজ। ছেকেণ্ড লেংগুৱেজটো কি ৰিফাৰ কৰে, ছেকেণ্ড লেংগুৱেজটো কি বুজায়। নাম্বাৰ এ আছে ওৱানছ নেটিভ লেংগুৱেজ, নাম্বাৰ বি ৰিজিয়নেল লেংগুৱেজ, নাম্বাৰ চি আদাৰ দেন নেটিভ লেংগুৱেজ, ডি নান অফ দ্য এভভ। ছেকেণ্ড লেংগুৱেজটো কি হ'ব, ছেকেণ্ড লেংগুৱেজৰ বিষয়ে মই অলৰেডি লেংগুৱেজ লাৰ্ণিং এণ্ড একুইজিশ্যনত আলোচনা কৰিছোঁ। তথাপিও মই কওঁ, ওৱানছ যিটো নেটিভ লেংগুৱেজ হয় সেইটো আমি কি কৰোঁ, একুৱেৰ কৰোঁ। নেটিভ লেংগুৱেজ যিটো আমাৰ নিজৰ ভাষা হয়। ৰিজিয়নেল লেংগুৱেজ কোনোবা এটা হয়তো আমাৰ শিকিব লগা হয়, নহয়, এইটো হ'ব কি আদাৰ দেন নেটিভ, মানে আদাৰ দেন নেটিভ লেংগুৱেজ যিটোৱে যাব সেইটো কি কৰিব লাগিব, আমি শিকিব লাগিব। আৰু যিটো শিকিবলৈ ল'ম সেইটোৱে হৈছে আমাৰ ছেকেণ্ড লেংগুৱেজ, টাৰ্গেট লেংগুৱেজ, যি কি নহওক। তো ইয়াৰ এনচাৰ হ'ব কি 28, এনচাৰ হ'ব চি। 29 কৈছে লাৰ্ণিং এ লেংগুৱেজ ইজ এ, লেংগুৱেজ শিকাটো এটা কাৰ্যটো কি হয়, গ্ৰেজুৱেল প্ৰচেছ, লাহে লাহে হোৱা প্ৰচেছ, লাষ্ট প্ৰচেছ, মানে এনেকুৱা এটা প্ৰচেছ যিটো মানে চলিয়ে থাকিব, লাষ্টিং কৰি থাকে বহুদিন। নেক্সট হৈছে ইনষ্টেণ্ট প্ৰচেছ, তৎক্ষণাত হয়। আৰু ডি হৈছে অল ইনক্লুচিভ প্ৰচেছ। আমি জানো লেংগুৱেজ লাৰ্ণ কৰাটো এইটো হ'ব কি গ্ৰেজুৱেল প্ৰচেছত হয়, এইটো ইমান তৎক্ষণাতো নহয়, আৰু এনেকুৱাও নহয় যে একেবাৰে কণ্টিনিউ চলি থাকে। 30 নাম্বাৰ, দি চিলড্ৰেন চাফাৰ ফ্ৰম লেক অফ ছেল্ফ ইষ্টিম। ধৰি ল'লোঁ কোনোবা এজন ছাত্ৰ বা ছাত্ৰীৰ ছেল্ফ ইষ্টিমৰ অভাৱ, যিটো আত্মসন্মান বা ইষ্টিমৰ অভাৱ হৈছে। তো এই ছেল্ফ ইষ্টিম অভাৱ কেতিয়া হ'ব, হুৱেন দে আৰ নট, যেতিয়া সিহঁতক কৰা নহয়, কি কৰা নহয়, এই নম্বৰ নট এলাউড টু ইট হোৱাট দে ৱান্ট। সিহঁতে যিটো বিচাৰে সেইটো যেতিয়া খাবলৈ আমি নিদিম, তেতিয়া সিহঁতৰ ছেল্ফ ইষ্টিম কমি যাব নেকি। আমি চাম কিছুমান ছেল্ফ ইষ্টিম মানে কনফিডেণ্টটো নথকা, আমি যিটো বস্তু বিচাৰে সেই বস্তুটো যদি খাবলৈ নিদিওঁ তেতিয়া কি কনফিডেন্সটো কমি যাব নেকি। এইটো আপোনালোকে কি কৰিবচোন, এনচাৰটো কমেণ্ট বক্সত লিখিবচোন। বি নট এবল টু, এইটো হ'ব নট এবল টু এক্সপ্ৰেছ, এবলটো নহ'ব, নট এবল টু এক্সপ্ৰেছ দেয়াৰ ফিলিংছ থ্ৰু ৱৰ্ডছ অৰ লেংগুৱেজ। লেংগুৱেজৰ যোগেদি, শব্দৰ যোগেদি যেতিয়া কি কৰিব, সিহঁতৰ মনৰ ভাৱখিনি যেতিয়া কি কৰিব নোৱাৰিব, সিহঁতক প্ৰকাশ কৰিব নোৱাৰিব, তেতিয়া সিহঁতৰ ছেল্ফ ইষ্টিম কওঁ বা কনফিডেন্স নোহোৱা কম,
এইটো হয় নেকি যে সিহঁতৰ সেলফ ষ্টিমটো তেতিয়া কমি যাব বা কনফিডেন্সটো নোহোৱা হ'ব হয় নেকি হ'লে কি হয় ক'ব নেক্সট কৈছে আৰ নট এলাউড টু প্লে উইথ ফ্ৰেণ্ডছ যেতিয়া সিহঁতক কি কৰা হয় ফ্ৰেণ্ডছৰ লগত এলাউ মানে খেলিবলৈ এলাউ কৰা নহয় কথাটো হয় নেকি কাৰণ আমি দেখোঁ যে বহুত ভাল ছাত্ৰ ভাল কনফিডেণ্ট কিন্তু খেলি ভাল নালাগে অকলশৰীয়াকৈ খেলি থাকে অকলশৰীয়াকৈ বহি থাকে কিন্তু পঢ়া শুনাত ভাল কনফিডেন্সটো আছে কিবা সুধিলে কথা ক'লে ভালদৰে কথা কৈ থাকে সি কিন্তু খেলি ভাল নাপায় তো খেলাটো কি কৈছে প্লে উইথ ফ্ৰেণ্ডছ এইটো এনচাৰ হ'ব নোৱাৰে তো এইটোৰ এনচাৰ যদি আমি চাওকচোন চিন্তা কৰি কি হয় তো এইটো হ'ব ধৰি লওক আপুনি কোনোবা এখন ঠাইত গ'লে তো ঠাইখনত গৈ দেখিব যে নতুন ভাষাৰ মানুহ সকলোৱে নতুন ভাষাৰ মানে আপুনি যিটো ভাষাত কথা কৈ আছে আপুনি সেই ভাষাটো নাজানে তেতিয়া আপুনি কনফিডেন্সটো কি বেছি থাকিব নে কম থাকিব তেতিয়া নিশ্চয় সেই পৰিস্থিতিত কনফিডেন্সটো কম থাকিব তো আমাৰ দৰে আমি ডাঙৰ হৈও যদি আমাৰ কনফিডেন্সটো কম থাকে তেতিয়াহ'লে ল'ৰা ছোৱালীটো আৰু বেছি হ'ব নতুন এখন স্কুলত গৈছে নতুন পৰিৱেশ পাইছে সিহঁতৰ ভাষাটো নাজানে মানে এক্সপ্ৰেছ কৰিব নোৱাৰে তেতিয়া সিহঁতৰ সেলফ ষ্টিমটো কম হ'বই আৰু এনেই ক'ব মই অলপ আগতে ক'লোঁ বাবলিং কিছুমান ল'ৰা বা ছোৱালী হয় দেখা যায় যে অলপ ডাঙৰ হৈও সেইটো কৰি থাকে সেই ল'ৰা বা ছোৱালীৰো চাব আপুনি ভালদৰে কথা ক'ব নোৱাৰাৰ কাৰণে সিহঁতৰো কি হয় কনফিডেন্সটো ল' থাকে তো যি কি নহওক আজিৰ এই ভিডিঅ'টো কেনে লাগিল আপোনালোকে মোক কমেণ্টছ কৰি জনাব যদি ভাল পাইছে লাইক কৰিব বেছিকৈ শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব থেংকছ ফৰ ৱাচিং